আৰু ইয়া দেখিতো গম পাইছেই, তেন্তে গমো পাইছে আজি কি বনাম। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। আজি বলক পচলা বনাওঁ কেনেকৈ, মাংসৰে নহয় দেই, মাছ মাংস এইবিলাকৰ প্ৰতি নহয়। আজি মচুৰ দাইলে পচলাই বনাম। আৰু শাওণ মাহ যিহেতু মাংস চাংস নাখাওঁ, কিন্তু পচলা দেখি পেলাই এনেকুৱা লাগিছে কি মাংসৰে পচলা খাওঁ, কিন্তু নাই বাৰু, লোভ লগা নাই, বনাব মন গৈছে। উপায় নাই, বলক আজি যেনেকৈ বনাওঁ তেনেকৈ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। মাতটো অকণ বহি আছে। আৰু এয়া মই 3ডোখৰ লৈছোঁ পচলা, আৰু আছে কিন্তু মানুহ আজি একেবাৰে কম, সেইকাৰণে এনেকৈয়ে লৈছোঁ, কমাই লৈছোঁ। খোৱা মানুহ থাকিলে বেছিকৈ ল'লোহেঁতেন। আৰু বলক এতিয়া ধুনীয়াকৈ কাটি লওঁ। আৰু বলক পচলাখিনিও কাটি থাকোঁ আৰু লগতে মোৰ মনৰ ভাৱ এটাও শ্বেয়াৰ কৰোঁ। আজি মোৰ ডাঙৰ ভাগিনৰ শাহু ঢুকালে আৰু মই জোঁৱাইলৈ ফোন কৰিলোঁ খবৰটো গম পাই, কিন্তু কথা মানে জোঁৱায়ে মোৰ লগত বিশেষ একো কথা পাতিব নোৱাৰিলে। থুকাথুকি মাতেৰে দুই এটা কথা ক'লে আৰু সেই মানে জোঁৱাইৰ থুকাথুকি মাতকেইটাই পুনৰবাৰ সাব্যস্ত কৰি দিলে যে মাতৃ কি, পৃথিৱীৰ কি বস্তু। সঁচাই মাতৃ অবিহনে যেন পৃথিৱীখনত সকলো শূন্য হৈ যায়। আকৌ এবাৰ মানে অনুভৱ কৰিছোঁ মাতৃবিহীন এই পৃথিৱী কিমান শূন্য। ব'লক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু এয়া যোৱাকালি বাৰীৰে কল কেইডালমান যে কাটিছিল, তাৰে অকণমান থৈ দিছিলে পচলা হিচাপে। ৰ'ব, পচলাখিনি কটাৰ সময়তে আহিল এটা অনলাইন অৰ্ডাৰ। এইডাল হৈছে কাপোৰ মেলা ষ্টেণ্ড। কৈয়ে দিছোঁ মই আনবক্সিং কৰোঁতে দেখাম বাৰু আপোনালোকক, গতিকে কামৰ মাজে মাজে মানে মই এইটোহে দেখাইছোঁ। আকৌ যে দৌৰিব লাগে তললৈ। আৰু ব'লক এইডাল একেবাৰে উঠাই লৈছোঁ, লৈ যাওঁ এতিয়া ওপৰলৈ। আৰু সেয়া তাতে এৰিলোঁ। এওঁ ৰেডি হৈয়ে আছিলে গা পা ধুই, গতিকে লৰালৰিকৈ আৰু কাঁহীখন ৰেডি কৰি ল'লোঁ। এয়া দৈ দিছোঁ, দালি দিছোঁ, দুখনকৈ ভাজি দিছোঁ আৰু ভাতৰ কাঁহীখন ৰেডি কৰি অকণমান এয়া দিছোঁ দেই, বেহুৱাও দিছোঁ। আপোনালোকে কি কয় নাজানো, সকলোৱে কি কয়, সৰিয়হৰ যিটো খাৰৰ দি বনায়, খাৰলি বুলিও কয় নেকি, সেইটো দিছোঁ। এয়া কাঁহী মোৰ ৰেডি হৈ গ'ল। এওঁক খাবলৈ দি পুনৰ যাওঁ বলক কিটচেনলৈ। মানে মোৰ এইখিনি আধৰুৱা হৈ থাকিল নহয় কটাখিনি, পচলাখিনি, সেইখিনি বনাই লওঁগৈ। এয়া এওঁ খাই আছে, তাকো অকণমান দেখাই দিলোঁ। আৰু বলক এইবাৰ গেছটো জ্বলাই কেৰাহীটো উঠাই লওঁ। তাৰপাছত বলকচোন আজি কেনেকৈ পচলা বনাওঁ অকণমান দেখাই দিওঁ। মোৰ আজি এই মানে লং ইলাচি ডালচেনিৰ ফ্লেভাৰটো ল'বলৈ খুব মন গৈ আছে, গতিকে পিঁয়াজতে তেলৰ লগতে সেয়া ভাজি অকণমান মচুৰ দালি দি পচলাখিনি দি দিছোঁ। আপোনালোকে এনেকৈ খায়নে নাখায়? এইটো ঠিক খাৰো নহয়, কিন্তু মচলাখিনি অকণমান সিজিবৰ কাৰণে মই অকণ খাৰ ব্যৱহাৰ কৰিছোঁ, কলাখাৰ। একদম বেছিকৈ দিলে খাৰ হৈ যাব, কিন্তু মোৰ খাৰো ঠিক বনোৱা নাই। আৰু লগতে হালধি, অকণমান জিৰা ধনিয়া পাউডাৰ দিছোঁ। আজি বোলো এনেকৈয়ে খাওঁচোন, এনেকৈও কিবা এটা বিৰাট টেষ্ট লাগে। কিন্তু মোৰ পচলাখিনি ঘৰৰে কলডাল কি কল আছিল নাজানো, কাটোতেই গম পাইছোঁ যে ইমান ভাল নহ'ব, কিন্তু খাবলৈ ভাল লাগে, বেয়া লগা নাই দেই, খাবলৈ ভালেই লাগিছে। আৰু মচুৰ দালি আৰু পচলাখিনি একদম সিজি একলগ হৈ যোৱালৈকে মই এইখিনি ভাজিছোঁ। আৰু শেষত অকণমান মিঠাতেল দি নমাই থৈছোঁ। মোৰ পচলা ৰেডি হৈ গ'ল। খাবলৈও কিন্তু টেষ্টি হৈছে দেই। অকল ভীমকলৰ পচলাডালেইহে যে টেষ্টি এনেকুৱা নহয়, খাই চাইছোঁ, মজা। আৰু ব'লক তাৰপাছতে গ'লোঁ মাৰ ওচৰলৈ। যোৱাকালিৰ প্ৰসাদবোৰ আছিল নহয়, বোলো অকণ অকণ তাতে বহি খাই লওঁ। তিনিওজনীয়ে খালোঁ, যাৰ যিহেতু স্কুল বন্ধ হয়। এয়া এনেকৈয়ে আৰু অকণমান দেখাই দিছোঁ। কিয় জানো অকণমান ধোঁৱা ধোঁৱা আহিছে, ভালকৈ ফটোবোৰ অহা নাই। আৰু তাৰপাছত আহি এয়া মোৰ কাঁহী ৰেডি কৰি ল'লোঁ। এইফালে এয়া মা খাইছে, আকৌ খাওঁ বোলো পচলা। যায়ো বহুত কিবাকিবি দিলে, মাটি দালি দিলে, কিন্তু আজি পচলাকণ বনাইছোঁ যিহেতু সেইকণ আৰু নাখায়, অন্য খামনে? ব'লক পচলাকণ আগ ধৰি খাই লওঁ আৰু আপোনালোককো পুনৰবাৰ কৈ লওঁ কেনেকুৱানো হৈছে। ভাবিছোঁ ভিডিঅ'টো চাই আপোনালোকে মৰম দিব। আৰু তেন্তে আজি বৰ বেছি দীঘলীয়া নকৰোঁ, পচলা খোৱাৰ ইমানতে আজি সামৰোঁ। কাইলৈ নতুন এটা ভিডিঅ' লৈ পুনৰ আহিম। তেন্তে আজিলৈ আহোঁ।